আপুনিও যদি আপোনাৰ ফটোখন নিজৰ হাতত থকা মোবাইল দি বেকগ্ৰাউণ্ড ৰিমুভ কৰিব খুজিছে তেনেহ'লে আপোনাৰ কাৰণে এইটো ভিডিঅ'। তো আপুনি যিকোনো এটা ব্ৰাউজাৰত যাব, যাই কেনে ইয়াতে চাৰ্চ কৰিব, বেকগ্ৰাউণ্ড লিখিব হা, বেকগ্ৰাউণ্ড ৰিমুভ নহ'লে বেকগ্ৰাউণ্ড চেঞ্জ বুলি চাৰ্চ কৰিব। মই দিলোঁ বেকগ্ৰাউণ্ড ৰিমুভ। চাৰ্চ কৰাৰ পিছত ফাৰ্ষ্টতে যোনটো ৱেবছাইট খুলিছে সেইটোত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। ইয়াতে চাব পাৰিছে ফ্ৰী আপলোড ইমেজ, ইয়াতে মাৰিব আপলোড ইমেজ। মাৰাৰ পিছত যোনটো ফটো আপুনি দিব, ধৰি লওক মই এইটো ফটো দিম, ইয়াতে ক্লিক কৰিলোঁ। কৰাৰ পিছত তলত চাব ডান আছে, ডান ক্লিক কৰিব। কৰাৰ পিছত অলপ টাইম আপুনি ৰখি দিব, কাৰণ লোড হৈ আছে। হোৱাৰ পিছত এনেকুৱা আহি গ'ল। আহি যোৱাৰ পিছত এনেকুৱা নিজে নিজে বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ যাব। তাৰপিছত আপোনাৰ কালাৰ আহিব, কি কালাৰ দিব আপোনাৰ মতে যি কালাৰ আহে সেইটো কালাৰ আপুনি নিজে চইচ কৰি দিব। অকণমান ৱেইট কৰিব। এনেকুৱা নিজে নিজে চেঞ্জ হোৱাৰ পিছত আপুনি তলত চাব বেকগ্ৰাউণ্ডত ক্লিক কৰাৰ পিছত চাব ওপৰত কালাৰ আছে, কালাৰত ক্লিক কৰিব। আপুনি ইয়াৰ পৰা যোনটো কালাৰ ভাল লাগে সেইটো কালাৰ আপুনি ক্লিক কৰিব। ধৰি লওক মই এইটো কালাৰ দিম। দিয়াৰ পিছত ওপৰত একদম চাব ডাউনলোড অপশ্যন আছে, তাতে ডাউনলোড মাৰি দিব। তাৰপিছত চাব ফ্ৰী আছে, ফ্ৰী দিব। আপুনি পে'মেণ্ট কৰিব নালাগে, ফ্ৰী দিব। ঠিক আছে, ফ্ৰী ডাউনলোড অপশ্যন দিয়াৰ পিছত চাব এনেকুৱাকৈ আপোনাৰ হৈ গৈছে। ঠিক আছে।